Welcome to my English class. Dear students, we'll discuss today the third part of a letter to God. Please be attentive. পিছৰ দেওবাৰে লেন্সো পুনৰ সেই পোষ্ট অফিচখনলৈ গ'ল। The following Sunday, Lenso came a bit earlier than usual to ask if there was a letter for him. It was the postman himself who handed the letter to him, while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. পিছৰ দেওবাৰে the following Sunday, Lenso came a bit earlier. অলপ সোনকালে লেন্সো আহিছিল than usual. সাধাৰণতে অহাতকৈ টু আস্ক সুধিবৰ বাবে ইফ দেয়াৰ ৱাজ এ লেটাৰ ফৰ হিম তেওঁৰ বাবে কোনো চিঠি পত্ৰ আছে নেকি। ইট ৱাজ দ্য পোষ্টমেন হিমছেল্ফ, সেই পোষ্টমেনজনে নিজেই হু হেণ্ডেড দ্য লেটাৰ টু হিম, যিজনে তেওঁক চিঠিখন দিছিল। ৱেল দ্য পোষ্টমাষ্টাৰ, আনহাতে পোষ্টমাষ্টাৰজনে এক্সপিৰিয়েঞ্চিং দ্য কণ্টেইনমেণ্ট অফ এ মেন হু হেজ পাৰফৰ্মড এ গুড ডিড, ভাল কৰ্ম কৰাৰ অভিজ্ঞতা লাভ কৰা এজন মানুহৰ সন্তুষ্টিৰে তেওঁ লুকড অন ফ্ৰম হিজ অফিচ, তেওঁৰ অফিচৰ পৰা চাই থাকিল। কিয় চাই থাকিল? লেন্সই চিঠিখন পোৱাৰ পিছত, টকাখিনি পোৱাৰ পিছত তেওঁৰ কেনেকুৱা প্ৰতিক্ৰিয়া হয়, তেওঁৰ ৰিয়েকশ্যনটো কি হয়। তেওঁ হয়তো ভাবিছিল যে খুব এটা ভাল সন্তুষ্টি লাভ কৰিব লেন্সই, খুব ফূৰ্তি পাব, আনন্দ পাব। Lenso showed not the slightest surprise on seeing the money, such was his confidence. But he became angry when he counted the money. God could not have made a mistake, nor could he have denied Lenso what he had requested. টকাখিনি পাই সামান্যতম আচৰিত নহ'ল, তেনেকৈ তেওঁৰ বিশ্বাস আছিল। কিন্তু তেওঁ বৰ খঙাল হৈ পৰিল যেতিয়া টকাখিনি গণনা কৰিলে। গড কুড নট হেভ মেড এ মিষ্টেক, ঈশ্বৰেতো কেতিয়াও ভুল কৰিব নোৱাৰে। নৰ কুড হি হেভ ডিনাইড লেন্সো, অথবা লেন্সক তেওঁ অস্বীকাৰো কৰিব নোৱাৰে হোৱাট হি হেড ৰিকুৱেষ্টেড, যিটো তেওঁ বিচাৰিছিল। লেন্সো শ্ব'ড নট দি স্লাইটেষ্ট ছাৰপ্ৰাইজ, সামান্যতম আচৰিত হোৱা নাই অন চিং দ্য মানি, টকাখিনি দেখা পাই। ছাচ ৱাজ হিজ কনফিডেঞ্চ, তেওঁৰ ঈশ্বৰৰ প্ৰতি, গডৰ প্ৰতি ইমানেই বিশ্বাস আছিল। বাট হি বিকেম এংগ্ৰি, তেওঁ খঙাল হৈ পৰিল। কিয়? Immediately, Lenso went up to the window to ask for paper and ink. On the public writing table, he started to write with much wrinkling of his brow, caused by the effort he had to make to express his ideas. When he finished, he went to the window to buy a stamp, which he licked and then affixed. তৎক্ষণাতে লেন্সই খিৰিকীৰ কাষলৈ গ'ল কাগজ আৰু চিয়াহী বিচাৰি। অন দ্য ৰাইটিং টেবুল, পাব্লিক ৰাইটিং টেবুল, ৰাজহুৱা যিটো ৰাইটিং টেবুল থাকে পোষ্ট অফিচবিলাকত, তাত তেওঁ চিঠি লিখিবলৈ আৰম্ভ কৰিছিল। তাৰ কপাল কোচ খাই গৈছিল। কিয়? কজ বাই দ্য এফৰ্ট হি হেড টু মেক টু এক্সপ্ৰেছ হিজ আইডিয়াছ, তেওঁৰ মনৰ যিমান যন্ত্ৰণা আছে, যিমান ধাৰণা আছে, যিমান খং আছে, এই গোটেইখিনি প্ৰকাশ কৰিবলৈ যি চেষ্টা চলাইছিল, সেই চেষ্টাৰ ফলত তেওঁৰ কপাল কোচ খাই গৈছিল। আৰু যেতিয়া তেওঁ শেষ হ'ল, তেওঁৰ শেষ হোৱাৰ পিছত তেওঁ পুনৰ খিৰিকীৰ কাষলৈ গ'ল, এটা ষ্টাম্প, এটা ডাক টিকট কিনিলে, তাক জিভাত চিলিকিলে, আঠা লগাবৰ কাৰণে চিলেকে, এণ্ড দেন এফিক্সড টু, তাক এফিক্সড কৰিলে, লগালে। ক'ত লগালে? The envelope with a blow of his fist. The moment the letter fell into the mailbox, the postmaster went to open it. It said, God, of the money that I asked for, only 70 pesos reached me. Send me the rest, since I need it very much. But don't send it to me through the mail, because the post office employees are a bunch of crooks. Lenso. ডাক টিকটটো মুষ্টিবদ্ধ হাতেৰে আঘাত কৰি এনভেলপৰ ওপৰত, লেফাফাৰ ওপৰত লগালে। যি মুহূৰ্তত চিঠিখন ডাক বাকচত পৰিল,
পোষ্টমাষ্টাৰজনে তাক খুলিলে। তাত লিখা আছিল, হে ঈশ্বৰ, যিমান টকা মই বিচাৰিছিলোঁ সিমান টকা মই পোৱা নাই, কেৱল 70 পেজছে মোৰ ওচৰত আহি পাইছে, বাকীখিনি পঠাই দিয়া। যিহেতু মোৰ টকাখিনিৰ বৰ প্ৰয়োজন, কিন্তু টকাখিনি তুমি ডাক বা পোষ্ট অফিচত নপঠাবা, কাৰণ পোষ্ট অফিচৰ কৰ্মচাৰীসকল হ'ল শয়তানৰ দল। ইতি লেঞ্চ'। যি পোষ্ট অফিচৰ কৰ্মচাৰীসকলে তেওঁক সহায় কৰিব বিচাৰিছিল আন্তৰিকতাৰে, তেওঁলোকক লেঞ্চই শয়তানৰ দল বুলি অভিহিত কৰিলে। এইটো কি লেঞ্চৰ দোষ নে পোষ্ট অফিচৰ কৰ্মচাৰীসকলে কৰা সহায় উচিত হোৱা নাই? এই আটাইবোৰ কথা তোমালোকে নিজেই বিবেচনা কৰা। এতিয়া এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ যত্ন কৰা। Was Lenso surprised to find a letter for him with money in it? টকাৰে সৈতে চিঠিখন পাই লেঞ্চো আচৰিত হৈছিল নে? What made him angry? তেওঁৰ খং কিয় উঠিল? লেঞ্চো কিয় খঙাল হৈ পৰিল টকাখিনি যেতিয়া গণনা কৰিলে তাৰ পিছত? তোমালোকৰ পাঠ্যপুথিত থিংকিং এবাউট দ্য টেক্সটত বহুতকেইটা প্ৰশ্ন দিয়া আছে, 4টা প্ৰশ্ন দিয়া আছে। এইকেইটাৰ উপৰিও আৰু বহুতকেইটা প্ৰশ্ন মই তাত দিছোঁ, উত্তৰৰ ইংগিতো দিয়া আছে। As much today, I am going to conclude this lesson today. Hope you understood this. আজিলৈ ইমানতে সামৰিছোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। অতি সোনকালে পুনৰ নতুন এটি লেচন লৈ তোমালোকৰ মাজলৈ আহিম। আজিলৈ সামৰিছোঁ। থেংক ইউ ভেৰি মাছ।